ওকে সো আজি আমি কৰিম R4 ৰ কুৱেশ্যন নম্বৰ 1 টো আমাক কৈছে সাধাৰণ উৎপাদক উলিওৱা সাধাৰণ উৎপাদক মানে যেটো মিলি আছে যি উৎপাদক মিলি আছে এটো আমাৰ কি যাব সাধাৰণ উৎপাদক কুৱেশ্যন নম্বৰ 1 তো যি কমন হ'ব হেতু হ'ব আমাৰ এনসাৰ তো কুৱেশ্যন নম্বৰ 1 R4 ৰ কুৱেশ্যন নম্বৰ 1 এক নম্বৰ আমাক দিয়া আছে 14pq কমা কিমান দিয়া আছে 28 p square q square তো কি কমন আছে তো ইয়াত সাধাৰণ উৎপাদক কি হ'ব এটো 14 আছে এটো 14 আছে 14 গুণ 28 এটো p আছে এটা এটো p আছে এটা q আছে তো হৈ গল এটো হ'ব আমাৰ আনসাৰ ওকে 2 নম্বৰটো ওকে 2 নম্বৰটো অলপমান ইন্টাৰেষ্টিং দিয়া আছে ইয়াত কি হ'ব যেহেতু এটা আমাৰ প্লাস মাইনাস আছে প্লাস মাইনাস থাকিলে আমি কমন ল'ব নোৱাৰো তো প্ৰথমতে এই আমাক দুটা এইটো এটা আৰু এইটো এটা এই দুটাৰ পৰা আমি সাধাৰণ উৎপাদক ল'ব লাগে এটো তিনটা পাৰ্ট নাই দুটা পাৰ্ট আছে তো এই যেটো 16x³ আৰু -4x² দি আছে ইয়াৰ পৰা আমি প্ৰথমতে কি কমন আছে এইটো লৈ লম যদি আমি এইটোৰ পৰা কমন লওঁ তেতিয়া আমি দুটাৰ পৰা কমন ল'ব পাৰিম ওকে সো প্লাস মাইনাস থাকিলে আমি প্ৰথমতে ইয়াৰ পৰা কমনটো লৈ লম ওকে তো এইটো এটা বুজাই আছে তো ইয়াত কি কমন আছে তো আমি চাই লম তো আমাৰ 4 আছে তো 4 কমন ল'ব পাৰো আৰু x² ইয়াতো x² আছে তো 4x² আমি কমন ল'ব পাৰো ওকে তো 4 4 16 এটা 4 বাহিৰত হ'ল তো এটা 4 আমাৰ ভিতৰত পূৰণফল হিচাপে ভাঙিব লাগে x³ দুটা x বাহিৰত আমাৰ এটা x থাকিব ভিতৰত ওকে 4x মাইনাস এটা 4x² বাহিৰ গুচি গ'ল তো এটা থাকি যাব আমাৰ 1 ওকে আৰু ইফালে আৰু এটা সংখ্যাটো কিমান আছে 32x তো এইটো এটা পাৰ্ট হয় আৰু এইটো এটা পাৰ্ট হয় এটা এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো ওকে এইখিনি আমি ব্ৰেকেটৰ ভিতৰত থকাটো কমন ল'ব নোৱাৰো কাৰণ এইখিনি প্লাস মাইনাস আছে এইখিনি এটাই বুজাই আছে ওকে আৰু এইখিনি এটা বুজাই আছে সাপোজ তুমি ভাঙি লোৱা 5 পূৰণ 2 লিখা আছে আৰু এটা সংখ্যা 5 লোৱা আছে তো কোনটো কমন ল'ব পাৰিবা 5 5 ল'ব পাৰিবা দুইটো কমন নাই ওকে তো তেনেকুৱা ধৰণৰ ইয়াত কথা হৈ আছে ওকে তো এইটো আমি এনেকা 5 ইনটু ব্ৰেকেটত 2 লিখিব পাৰো আৰু এটা 5 লিখিব পাৰো তো এইটো আমি কমন ল'ব পাৰিম ওকে তো আমি এইটো কমন ল'ব নোৱাৰো এইখিনিৰ পৰা কমন ল'ব পাৰো ওকে ইয়াত 4 আছে নাই আছে 8 4 গুণ 32 তো আমি 4 কমন ল'ব পাৰিম ইয়াত x এটা আছে ইয়াত x এটা আছে তো এটো হ'ব आंसर তো আমি 4x টো কমন ল'ব পাৰিম আৰু ইকো কমন ল'ব নোৱাৰো ওকে 3 নম্বৰটো আমাক কি দিয়া আছে 20pq 20pq 30qr 30qr 40rp ওকে সো এটো 10 আছে এটো 10 আছে এটো 10 আছে হয়নে 10 গুণ 20 10 3 30 10 4 40 তো প্ৰথমতে আমি 10 টো কমন ল'ব পাৰিম ইয়াত p আছে নে নাই ইয়াত p আছে নে আছে কিন্তু ইয়াত নাই তো আমি কমন ল'ব নোৱাৰো ইয়াত q আছে ইয়াত q নাই তো আমি কমন ল'ব নোৱাৰো তিনটাৰ পৰা কমন আহিব লাগিব কাৰণ ইয়াত তিনটা পাৰ্ট দিয়া আছে হয়নে তো আমাৰ কি হ'ব आंसरটো 10 হ'ব ইয়াৰ পাছত 4 নম্বৰটো আমাক কি দিছে 3x² y³ তাৰপাছত দিয়া আছে 10x³ y² ওকে আৰু 3 নম্বৰ পাৰ্টটো কি আছে 6x² ওকে সো 4 নম্বৰ এইটো আমাক দিয়া আছে প্ৰথমতে ইয়াত 3 আছে নাই ইয়াত 3 আছে নাই আছে কিন্তু ইয়াত নাই যে আমি কমন ল'ব নোৱাৰো ইয়াত 2 আছে ইয়াতো আমি 2 কমন ল'ব পাৰো কিন্তু ইয়াৰ পৰা ল'ব নোৱাৰো তো সংখ্যা একো কমন নাহে ওকে তো আমি এটা x y চাম x দুটা আছে তিনিটা আছে এক দুটা আছে তো আমি দুটা কমন ল'ব পাৰিম কম থকাত ল'ব পাৰি ইয়াৰ পৰা দুটা আহিল ইয়াৰ পৰা দুটা আহিল y তিনিটা আছে y দুটা আছে ইয়াত y দুটা আছে তো আমি y দুটা ল'ব পাৰিম তো ইয়াৰ পৰা y দুটা আহিল ইয়াৰ পৰা দুটা আহিল ইয়াৰ পৰা দুটা আহিল আৰু z নাই z অনলি ইয়াত আছে তো আমাৰ आंसर হৈ যাব x² y² তো এইটো হৈ গ'ল আমাৰ ইয়াৰ आंसर 2 নম্বৰটো উৎপাদক বিশ্লেষণ কৰা অৰ্থাৎ আমি উৎপাদকত ভাঙি দিব লাগে উৎপাদকত ভাঙিব লাগে মানে আমি পূৰণফল হিচাপে লিখিব লাগে পূৰণফল হিচাপে কিটা লিখা হয় কমন ল'লে হৈ গ'ল ওকে যদি কমন আহি আছে তো কোৱেশ্চন নম্বৰ 2 Question number 2 1 4a² 8a³ ওকে তো এটা এই দুটাৰ পৰা কিবা কমন আহি আছে নে কমন আহি আছে 4 আহি আছে এটো 4 আছে 4 গুণ 8 হয় ইয়াত a² আছে ইয়াত a³ আছে এটো কম কি আছে a² তো a² আমি ল'ব পাৰো তো 4 সো ইয়াৰ পৰা 4a² বাহিৰত আহি গ'ল গোটেই সংখ্যাটো যদি বাহিৰ গুচি যায় তেতিয়া থাকি যায় 1 ওকে তো 8 ৰ পৰা 4 গ'ল 4 দুগুণ 8 হয় পূৰণফল হিচাপে ভাঙিব লাগে দে 4 পূৰণ 4 8 আকৌ ভিতৰত 4 থাকিব এটো নহয় আকৌ 4 দুগুণ 8 হয় ভিতৰত 2 থাকিব ওকে তো 2 তো a³ ৰ পৰা দুটা a বাহিৰত গ'ল তো এটা ভিতৰত থাকিব আমাৰ ভিতৰত তো এইটো আমাৰ এইখিনি আৰু এইখিনি পূৰণ হৈ আছে তো দুটা উৎপাদক পূৰণ হৈ আছে হৈ গ'ল এইটো আমাৰ উৎপাদক বিশ্লেষণ ওকে 2 নম্বৰ আমাক দি আছে 7x² y ওকে তো ইয়াৰ পৰা প্ৰথমতে আমি সংখ্যা চাম 7 আছে না আছে 7 3 গুণ 21 তো 7 টো কমন আহি আছে ইয়াত x দুটা আছে কিন্তু ইয়াত x এটা আছে তো আমি এটা ল'ব পাৰিম কমন ইয়াত y এটা আছে দুটা আছে তো আমি y এটা ল'ব পাৰিম যেটো কম আছে তো ইয়াত 7 টো গুচি গ'ল বাহিৰত x দুটাৰ পৰা এটা বাহিৰত গ'ল এটা ভিতৰত থাকিব y টো বাহিৰত গুচি গ'ল একো নাই আৰু 21 ৰ পৰা 7 3 গুণ 21 7 টো বাহিৰত 3 ভিতৰত থাকিব x বাহিৰত গ'ল y এটা বাহিৰত গ'ল এটা y থাকিব ভিতৰত তো এইটো হ'ব আমাৰ ইয়াৰ आंसर
ওকে সো ইয়াত আমাক দিয়া আছে a স্কোয়ার bc প্লাস ab স্কোয়ার প্লাস ac স্কোয়ার তো ইয়াত এটা দুটা a আছে ইয়াত এটা আছে ইয়াত এটা আছে তো a টোক আমি কমন ল'ব পাৰিম ইয়াত b আছে ইয়াত b আছে b এটা এটা ল'ব পাৰিম আৰু c ইয়াত এটা আছে ইয়াত এটা আছে দুটা আছে তো এটাই ল'ব পাৰিম ওকে তো ভিতৰত থাকি যাব আমাৰ ইয়াৰ পৰা abc বাহিৰ আহিল তো দুটা ইয়াৰ পৰা এটাই থাকি যাব ইয়াৰ পৰা abc বাহিৰত গ'ল তো দুটা b ৰ পৰা এটা b থাকি যাব ইয়াত abc বাহিৰত গ'ল দুটা c আছিল এটা c ভিতৰত থাকি যাব তো abc হোল ইনটু a + b + c এটো হ'ব আমাৰ आंसर ওকে সাই নম্বৰটো সাই নম্বৰ দি আছে a কিউব মাইনাস a স্কয়ার মাইনাস b স্কয়ার a স্কয়ার b স্কয়ার a কিউব মাইনাস a স্কয়ার b স্কয়ার ওকে সো ইয়াৰ পৰা কি কমন আহি আছে ইয়াত a আছে তিনিটা ইয়াত আছে a আছে দুটা তো আমি দুটা কমন ল'ব পাৰিম হৈ গ'ল এটো आंसर ইয়াত তিনিটা আছে তিনিটাৰ পৰা আমি এটা কমন ল'লো দুটা এটা থাকি গ'ল মাইনাস এইটো a স্কয়াৰটো বাহিৰত কমন গুচি গ'ল তো থাকি গ'ল আমাৰ b স্কয়াৰ তো এটো হ'ব আমাৰ ইয়াৰ आंसर ওকে এতিয়া আমি কৰিম 3 নম্বৰ ওকে এতিয়া আমাৰ কেইটা ভাগ আছে চাৰিটা ভাগ আছে এটা আমি গুটেৰ পৰা আমি কমন ল'ব নোৱাৰো কাৰণ ইয়াত x আছে কিন্তু নাই এটা আমি দুটা ভাগ কৰি দিম এই দুটা আৰু এই দুটাৰ পৰা আমি কমন ল'ম ওকে তো এইটো ইজি তোমালোকে ক্লাছ 9 পাই আহিছিল উৎপাদক বিশ্লেষণ কৰা তাত এনেকুৱা ধৰণৰ প্ৰশ্ন আছিল তো এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো ইয়াত দুটা x আছে ইয়াত এটা x আছে তো আমি এটা x কমন ল'ব পাৰিম তো থাকি যাব আমাৰ এটা x আৰু ইয়াৰ পৰা x টো বাহিৰত গ'ল থাকি যাব y ইয়াত আছে এতিয়া আমি প্লাস চিন তো প্লাস ল'ম ওকে এটা আমি এই দুটাৰ পৰা কমন ল'ম কিবা মিলি আছে নে ইয়াত 6 আছে ইয়াতো 6 আছে তো আমি 6 কমন ল'ম তো ইয়াত 6 টো বাহিৰ গ'লে ভিতৰত থাকি যাব x আৰু ইয়াৰ ভিতৰত থাকি যাব y এতিয়া সো আকৌ দুটা পাৰ্ট হৈ আছে এইখিনি এটা পাৰ্ট এই দুটা পাৰ্টত আকৌ কিবা এটা কমন আছে x + y কমন আছে তো এনেকা মিলি থাকিলে ইজি তো আমি x + y টো কমন লৈ ললো বাকি কি থাকি গ'ল x থাকি গ'ল আৰু ইফালে কি থাকি গ'ল +6 তো এটো হৈ যাব আমাৰ উৎপাদক বিশ্লেষণ কাৰণ এইখিনি গুটে এইটো ব্ৰেকেটৰ ভিতৰত গুটে আছে আৰু এইটো ব্ৰেকেটৰ ভিতৰত আছে তো দুটা পাৰ্ট আমাৰ কি আছে পুৰণা আছে তো উৎপাদক বিশ্লেষণ হৈ গ'ল ওকে সো ইয়াৰ পৰা আমি এটো আকৌ দুটা ভাগ কৰিম তো প্ৰথমতে এইটো দুটা পদৰ পৰা আমি কমন ল'ব পাৰো x ল'ব পাৰো তো ব্ৰেকেটৰ ভিতৰত থাকি যাব y প্লাস ইয়াৰ পৰা x টো বাহিৰ গুচি গ'ল তো y থাকি যাব ইয়াৰ পৰা x টো বাহিৰ গুচি গ'ল তো থাকি যাব 1 গুটে যদি বস্তুটো গুচি যায় কি থাকে 1 প্লাস এটা y + 1 ৰ পৰা একো কমন নাই মানে আমি 1 কমন ল'ব পাৰো ওকে একো কমন নাথাকিলে কি কমন থাকে y তো থাকি যাব 1 সৰি y + 1 থাকি যাব ওকে কাৰণ 1 কমন লৈছো এটা আকৌ এইটো আৰু এইটো মিলি আছে তো যেটো মিলি আছে এইটো আমি লিখি লম এবাৰ y + 1 কি নিমিলে এটো x + 1 তো x + 1 তো এনেকৈ থাকি যাব তো এটো হৈ গ'ল আমাৰ উৎপাদক বিশ্লেষণ যেনেকৈ আমি ওপৰত কৰিছিলো ওকে তো 2 নম্বৰো কমপ্লিট তো আমি 3 নম্বৰ চাম এতিয়া ওকে সো এটা আমাৰ আহি গ'ল প্লাস মাইনাস তো এটো ইজি আমি কমন ল'লে হৈ গ'ল তো কিবা কমন আছে নে ইয়াত আছে সংখ্যাৰ চাম 24 আছে 12 আছে দুটাটো 12 আছে না 12 গুণ 24 এটা 12 কমন ল'ব পাৰো ইয়াত x দুটা আছে ইয়াত x দুটা আছে তো x দুটা আমি কমন ল'ব পাৰো x স্কয়াৰ ওকে এতিয়া আৰু y টো নাই তো y কমন ল'ব তো 24 12 গুণ 24 এটা 2 থাকি যাব x স্কয়াৰ টো বাহিৰত গ'ল তো থাকি যাব আমাৰ y 2y প্লাস ইয়াত প্লাস আছে প্লাস 12 টো বাহিৰত গ'ল x স্কয়াৰ বাহিৰত গ'ল তো গোটেইটো গুচি গ'লে 1 থাকি যায় ইফালে এটা আমি মাইনাস লম এটা যেতিয়া যদি মাইনাস থাকে তো মাইনাস ললে -2 কমন আহে তো মনত ৰাখিবা তো ইয়াৰ -2 বাহিৰত গুচি গ'ল ইয়াৰো -2 বাহিৰত গুচি গ'ল ওকে তো ইয়াৰ ব্ৰেকেটৰ ভিতৰত কি হ'ব প্লাস হ'ব তো ইয়াৰ আমাৰ কিবা মিলি আছে না 6 আছে তো ইয়াতো 6 আছে সৰু সংখ্যাবোৰ চাবলৈ তো 6 ইয়াত 6 আছে না আছে 6 গুণ 12 হয় তো 6 আহি গ'ল ইয়াত x আছে ইয়াত x আছে না তো x আমি কমন ল'ব পাৰো তো ইয়াৰ পাছ সৰি কমন লোৱাটো ভুল হৈ গ'ল মোৰ ইয়াত লিখিব লাগিছে 6x কমন ওকে এইটো আমাৰ কমন বাহিৰত ব্ৰেকেটৰ বাহিৰত হ'ব এটা 6 গুণ 12 হয় তো 2 টো আমাৰ ভিতৰত থাকি যাব তো x টো বাহিৰত গ'ল এটা থাকি গ'ল আমাৰ y এটা মই কৈছিলো -2 কমন আহে তো এৰা মাৰি যাব প্লাস ওকে তো এটা 6x টো বাহিৰ গ'ল কি হৈ যাব 1 গুটেখিনি গুচি গ'লে 1 হয় তো এটো আকৌ 2y + 1 2y + 1 মিলি আছে যেটো মিলি আছে আমি এটো আগত লিখিম 2y + 1 বাকিখিনি কি থাকি গ'ল এটো 12x² মাইনাস এটা লাগি গ'ল আমাৰ 6x এইটো উৎপাদক বিশ্লেষণ হয় কিন্তু ইয়াৰ পৰা আমি আৰু কমন ল'ব পাৰিম কি কমন ল'ব পাৰিম যদি আমি চাও 2y + 1 ইয়াত চোৱা এই দুটাৰ পৰা আৰু কিবা এটা কমন আহি আছে 6 আছে ইয়াতো 6 আছে তো আমি 6 কমন ল'ব পাৰো আৰু x ও আছে তো x ও কমন ল'ব পাৰো ওকে এটো ভুল নাই কিন্তু আৰু কমন ল'ব পাৰো সেইকাৰণে আৰু আমি লৈ আছো তো 6 গুণ 12 তো 2 বাহিৰত থাকি যাব আৰু x দুটাৰ পৰা এটা বাহিৰত এটা ভিতৰত এটো 6x টো বাহিৰ গুচি গ'ল তো থাকি যাব আমাৰ 1 তো এই 6x টো আমি আগত লিখি দিব পাৰো ওকে তো এটো হৈ যাব আমাৰ 6x তো থাকি গ'ল আমাৰ 2y + 1 আৰু ইফালে আছে আমাৰ 2x - 1 তো এই লিখাবোৰ যে আগত পিছত হ'ব পাৰে এটো আগত হ'ব পাৰে এটো পিছত হ'ব পাৰে পিছত হ'ব পাৰে একে কথা ওকে তো যদি মই পূৰণ কৰি যেনেকৈ লিখো 2 5 গুণ 10 হয় ওকে এনেকৈ 5 2 গুণ 10 হয় তো এনেকৈ মই আগত পিছত লিখিব পাৰো এনসাৰটো একে হ'ব তো আমি এটো কিতাবা উত্তৰমালাত বা বেলেগ যদি কোনোবা বেলেগে কৰে তেতিয়া আগত পিছত হ'ব পাৰে কিন্তু এনসাৰটো শুদ্ধ তো এটো আমাৰ হৈ গ'ল 3 নম্বৰ হৈ গ'ল তো এটা আমি চাম 4 নম্বৰটো 4 নম্বৰ z - 7 আমাৰ কি আছিল z - 7
প্লাছ 7xy মাইনাছ xy z অ'কে তো একো কমন অহা নাই মানে মই কি ল'ম ইয়াত 1 কমন ল'ম অ'কে 1 কমন ল'ম তো 1 কমন ল'লে কি হ'ব z মাইনাছ 7 অ'কে আকৌ এইফালে প্লাছ এই দুটাৰ পৰা কি কমন আহি আছে xy তো xy কমন ল'ম তো আমাৰ কি হৈ যাব তেতিয়া 7 মাইনাছ z অ'কে এতিয়া চোৱা আকৌ সেম প্ৰবলেম ইয়াৰ হৈ গ'ল আমাৰ z মাইনাছ 7 ইয়াৰ হৈ গ'ল আমাৰ 7 মাইনাছ z তো ইয়াতো মাইনাছ কমন ল'ব পাৰোঁ বা ইয়াতো মাইনাছ কমন ল'ব পাৰোঁ সাপোজ মই মাইনাছ কমন ইয়াত ল'ম অ'কে তেতিয়া এইটো উল্টি যাব প্লাছটো মাইনাছ যাব মাইনাছটো প্লাছ যাব বা ইয়াত যদি মই মাইনাছ কমন লওঁ এইটো প্লাছটো মাইনাছ মাইনাছটো প্লাছ হৈ যাব সাপোজ মই ইয়াতে কমন ল'লোঁ তো ইয়াত মাইনাছ কমন হৈ গ'ল তো এইটো হৈ যাব আমাৰ 7টো আগত z পাছত তো ইয়াতো হৈ যাব প্লাছ xy এটা চেঞ্জ কৰিব লাগে দুটা চেঞ্জ কৰিব লাগে 7 মাইনাছ z অ'কে চ' এইটো 7 মাইনাছ z 7 মাইনাছ z হৈছে তো 7 মাইনাছ zটো মই আকৌ কমন লৈ লওঁ 7 মাইনাছ z বাকী কি থাকি গ'ল আমাৰ এইটো xy আৰু ইফালে -1 অ'কে যেহেতু মাইনাছত আছে সেইকাৰণে মই এইটো পাছত লিখিছোঁ এইটো মই আগতো লিখিব পাৰোঁ -1 প্লাছ xy লিখিব পাৰোঁ কিন্তু মাইনাছত থকাটো আমি ইউজুৱেলি লিখোঁ পিছত লিখোঁ তো এইটো আমাৰ হৈ গ'ল 7 মাইনাছ z xy -1 তো এনেকৈ আমি কৰিব পাৰোঁ তো আগত পিছত হৈছে ইয়াৰ আগত পিছত হৈছে ইয়াৰ উল্টা হৈছে কিন্তু এনচাৰটো কি হয় একেই হয় অ'কে তো এনেকৈ আমি কৰিব পাৰোঁ ইয়াৰ পিছত 4 নম্বৰটো কৈছে উৎপাদকত প্ৰকাশ কৰা ইয়াৰ এই 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ কি হয় ইয়াত সূত্ৰ হ'ব পাৰে বা মধ্যমত বিভাজন তোমালোকে ক্লাছ 9 পাই আহিছা তো ইয়াৰ 4 নম্বৰ প্ৰশ্নকেইটা মই ইয়াৰ নেক্সট ভিডিঅ'ত কৰিম অ'কে